ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত চন্দ্ৰৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমি চন্দ্ৰৰ বিষয়ে বহু কথা আলোচনা কৰিলোঁ। চন্দ্ৰৰ সংজ্ঞা, চন্দ্ৰৰ উপাদান আৰু মিলিতান্ত চন্দ্ৰৰ এটা ভাগ পদ বা পয়াৰৰ বিষয়ে আমি প্ৰথম পাঠদানত আলোচনা কৰিলোঁ। আজি আমি মিলিতান্ত চন্দ্ৰৰ বাকী থকা ভাগকেইটাৰ বিষয়ে আলোচনা কৰিম। আমি পদ বা পয়াৰৰ পিছতে পাওঁ ত্ৰিপদী চন্দ্ৰ। ত্ৰিপদী চন্দ্ৰত তিনিটা পৰ্বৰে এটা চৰণ গঠিত হোৱা বাবে এনে চন্দ্ৰক ত্ৰিপদী চন্দ্ৰ বোলে। আমি প্ৰথম পাঠদানত পাই আহিছিলোঁ আমি মাত্ৰা, চৰণ, স্তৱক এইবিলাকৰ কথা আমি পাই আহিছোঁ। সেইকাৰণে তোমালোকে চৰণৰ বিষয়ে ইতিমধ্যে জানিব পাৰিছা। সেইকাৰণে কোৱা হৈছে যে ত্ৰিপদী চন্দ্ৰত তিনিটা পৰ্বৰে এটা চৰণ গঠিত হোৱা বাবে এনে চন্দ্ৰক ত্ৰিপদী চন্দ্ৰ বোলে। দুটা চৰণে এটা স্তৱক সম্পূৰ্ণ হয়। এইবিধ চন্দ্ৰত প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত সমান আখৰ থাকে। তৃতীয় আৰু ষষ্ঠ পৰ্বত সমান আখৰ থাকে। আমি আগতেও এইটো কবিতাটোৰ উদাহৰণ হিচাপে লৈছোঁ। এতিয়া মই তাতে তোমালোকক বুজাব বিচাৰিছোঁ যে দুখীয়াৰ ভগা পজা, একোখনি তীৰ্থতা, একোখনি পুণ্যৰ আশ্ৰম, এই আটাইকেইটা এটা এটা পৰ্ব বুলি আমি জানো, আৰু এই গোটেইকেইটা লগ লাগি এটা চৰণ হৈছে, আমি সেইটোও জানো। এতিয়া ত্ৰিপদী চন্দ্ৰত আমি কি পাইছোঁ? এই তিনিটা পৰ্ব এটা চৰণ গঠিত হৈছে। আকৌ এইটো এটা চৰণ আৰু এইটো এটা চৰণ, এই দুটা লগ লাগি কি হৈছে? এটা স্তৱক হৈছে। আৰু এইবিলাক এনেধৰণৰ কবিতাবিলাকে হৈছে ত্ৰিপদী চন্দ্ৰৰ কবিতা। ত্ৰিপদী চন্দ্ৰক তিনিটা ভাগত ভগাব পাৰি: দুলৰী চন্দ্ৰ, ছবি চন্দ্ৰ আৰু লেছাৰী চন্দ্ৰ। এতিয়া আমি প্ৰথমে দুলৰী চন্দ্ৰৰ বিষয়ে আলোচনা কৰিম। 6-6-8, 6-6-8, ইয়াত এইটো মাত্ৰাৰ সজ্জাটো এনেধৰণে দিয়া হৈছে। আমি উদাহৰণ হিচাপে পুনৰ লৈছোঁ দুলৰী চন্দ্ৰৰ উদাহৰণ। প্ৰকৃতি জীয়ৰী গাভৰু ছোৱালী, বহাগী আইৰে বিয়া, উলহ মালহে সকলোৰে মন, আনন্দে নধৰে হিয়া। এইটো বহাগীৰ বিয়া কবিতাটি ৰঘুনাথ চৌধাৰীদেৱৰ। এইবিধ চন্দ্ৰত তিনিটা পৰ্বই এটা চৰণ হৈছে। প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 6টাকৈ আখৰ থাকে। তৃতীয় আৰু ষষ্ঠ পৰ্বত 8টাকৈ আখৰ থাকে। ইয়াৰ দুটা চৰণত এটা স্তৱক সম্পূৰ্ণ হৈছে। চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল আছে, কিয়নো ই মিলিতান্ত চন্দ্ৰ। আমি সেইকাৰণে এই কথাটো আমাৰ আহিব যে চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল থাকিব লাগিব। আৰু এই কবিতাটোত আমি দেখিলোঁ যে ইয়াতো আমি তিনিটা পৰ্বৰে কি দেখিছোঁ? এটা চৰণ গঠিত হৈছে, যিদৰে আমি আগৰ কবিতাটোত পাইছিলোঁ। এইটো দুলৰী, আৰু ইয়াত কি হৈছে? সজ্জাটো তোমালোকে দেখিছা ইতিমধ্যে। 6-6-8, 6-6-8। এইবাৰ আমি 24 চন্দ্ৰলৈ আহিছোঁ। 8-8-10। তুমি চিত্ত বৃত্তি মূৰ, পৰ্বৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, চৰণ ছত্ৰৰ ছায়া, দিয়া দূৰ কৰা মায়া, কৰা দয়া মুখ ভগৱন্ত। প্ৰাৰ্থনাটো তোমালোকে নিশ্চয় গাইছা। আৰু ইয়াত আমি দেখিছোঁ যে এইটো ত্ৰিপদী চন্দ্ৰৰ ভিতৰত পৰিছে আৰু এইটো 24 চন্দ্ৰৰ ভিতৰত পৰিছে। চোৱা 24 চন্দ্ৰ কিদৰে হৈছে। এইবিধ চন্দ্ৰত তিনিটা পৰ্বই এটা চৰণ সম্পূৰ্ণ হয়। ইয়াত আমি গম পাইছোঁ ত্ৰিপদী চন্দ্ৰৰ যি তিনিটা ভাগ আছে তাত তিনিটা পৰ্ব লাগিবই, সেইকাৰণে তাক ত্ৰিপদী কোৱা হৈছে। দুটা চৰণ লগ লাগি এটা স্তৱক হৈছে, আৰু চৰণৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বৰ প্ৰত্যেকতে 8টাকৈ মাত্ৰা আছে। তৃতীয় আৰু ষষ্ঠ পৰ্বত 10টাকৈ মাত্ৰা বা আখৰ থাকে, আৰু চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল থাকে। আমি একেধৰণেই বস্তুটো দেখিছোঁ, কিন্তু আমি উদাহৰণটোলৈ মন কৰিব লাগিব, আৰু উদাহৰণটো আমি বেলেগ বেলেগ লৈছোঁ। সেইদৰে তোমালোকে উদাহৰণটোৰ দ্বাৰা সূত্ৰটো মনত ৰাখিবলৈ যত্ন কৰিবা। এতিয়া আমি লেছাৰী চন্দ্ৰলৈ আহিছোঁ। 10-10-14। এইটো এতিয়া দীঘলীয়া ত্ৰিপদী চন্দ্ৰ বুলি কোৱা হয় ইয়াক। আৰু আমি উদাহৰণস্বৰূপে লৈছোঁ ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সৰ্জা মাজে আশ্ৰয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োকনাথ জগাই। এইটো নামঘোষাৰ পৰা অনা হৈছে মাধৱদেৱৰ। আৰু এই প্ৰাৰ্থনাটো তোমালোকে পঢ়িছা বা প্ৰাৰ্থনাটোৰ বিষয়ে জানা বা গাইছা।
এতিয়া ইয়াতো একেধৰণেই হ'ব। লেছাৰী ছন্দই আটাইতকৈ দীঘলীয়া ছন্দ বুলি কোৱা হয় আৰু এইবিধ ছন্দত কি কৈছে 3টা পৰ্ব এটা চৰণ সম্পূৰ্ণ হৈছে। আমি দেখিছোঁ 2টা চৰণে এটা স্তৱক হৈছে। স্তৱকৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 10টাকৈ মাত্ৰা আছে। ইয়াত যিহেতু দীঘলীয়া, আগতে আমি 8, 8, 10 পাইছিলোঁ, এতিয়া আমি 10, 10, 14 পাইছোঁ। 10টাকৈ মাত্ৰা আছে। তৃতীয় আৰু ষষ্ঠ পৰ্বত 14টাকৈ মাত্ৰা বা আখৰ আছে। আমি দেখিছোঁ 2 চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল আছে। এইবিধ ছন্দ 34টি অক্ষৰ থকা দীঘলীয়া ত্ৰিপদী ছন্দ। ইয়াত আমি দেখিছোঁ কি দেখিছোঁ যে দীঘলীয়া, আমি যথেষ্ট দীঘল পাইছোঁ প্ৰাৰ্থনাটো, আৰু সেইকাৰণে আমি এইটো চিনি পাবলৈ আমাৰ অসুবিধা নহ'ব যে ই লেছাৰী ছন্দ আৰু ত্ৰিপদী ছন্দ হোৱাৰ কাৰণে আমি ইয়াৰ প্ৰত্যেকটোৰে সূত্ৰটো একেধৰণে পাইছোঁ, কিন্তু আমি উদাহৰণটো বেলেগ বেলেগ লৈছোঁ আৰু আমি সেই উদাহৰণটো পাই আমি পৃথকীকৰণ কৰিব লাগিব কোনটো কি ছন্দৰ ভিতৰত পৰিব। ঝুমুৰা 4 + 4 8। উদাহৰণস্বৰূপে লৈছোঁ হেন শুনি জাম্বৱন্ত, ধাইল মহা বলৱন্ত, নিচিনি চোৱা মিক পাছে, ধৰিলন্ত যুদ্ধক আছে। কীৰ্তন পুথিৰ পৰা অনা হৈছে। আমি ইয়াত কি দেখিছোঁ, আমি চাব লাগিব, সূত্ৰটোলৈ যাওঁ। ঝুমুৰা ছন্দত আটাইতকৈ কম মাত্ৰা ব্যৱহাৰ হয়। ইয়াত 4টা চৰণে এটা স্তৱক হৈছে। প্ৰতিটো পৰ্বত 4টাকৈ মাত্ৰা থাকে। প্ৰত্যেক চৰণৰ শেষৰ আখৰত ধ্বনিগত মিল থাকে। আমি ইয়াত কি দেখিছোঁ, হেন শুনি জাম্বৱন্ত, আমি ইমানকেইটা প্ৰাৰ্থনাৰ উদাহৰণ পালোঁ। এইটোত আমি কি দেখিছোঁ যে হেন শুনি 4টা আছে, ইয়াতো 4টাকৈ আছে। প্ৰতিটো পৰ্বতে আমি কেইটা পাইছোঁ, কি বুলি কৈছে ইয়াত 4টাকৈ মাত্ৰা থাকে বুলি কৈছে, আৰু প্ৰত্যেক চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল থাকিবই লাগিব, কাৰণ এইটো মিলতান্ত ছন্দ। আৰু 4টা চৰণ দেখিছোঁ, 1, 2, 3, 4। আমি 4টা চৰণে কি হৈছে, এটা স্তৱক হৈছে। এইটো আমি ইয়াত ঝুমুৰাৰ উদাহৰণ পাইছোঁ। ঝুনা বা 51 6 + 5 11। এতিয়া ইয়াত কি হৈছে, উদাহৰণস্বৰূপে লৈছোঁ গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। মাধৱদেৱৰ এইটো গোপাল গোবিন্দ। আমি ইয়াত দেখিছোঁ 6, 1, 2, 3, 4, 5, 6টা মাত্ৰা দেখিছোঁ। ইয়াত আমি 5টা দেখিছোঁ। তেনেদৰে ইয়াতো 6টা, 5। ইয়াত আমি দেখিলোঁ যে ঝুনা বা 51 ছন্দত 2টা পৰ্বই এটা চৰণ হৈছে আৰু 2টা চৰণে এটা স্তৱক হৈছে। প্ৰত্যেক চৰণৰ প্ৰথম পৰ্বত 6টা আৰু দ্বিতীয় পৰ্বত 5টা আখৰ আছে থাকে। প্ৰত্যেক চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল আছে। ঝুনা বা 51 ছন্দক 2টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল হ্ৰস্ব ঝুনা আৰু দীৰ্ঘ ঝুনা। হ্ৰস্ব ঝুনা 6 + 4 10, মানে 6, 4, 10। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া। এইটো তোমালোকৰ পাঠ্যক্ৰমৰ পৰাই তুলি অনা হৈছে, কিতাপৰ পৰা। যে দিনেক যশোদা নন্দ যায়া, ইয়াত আমি দেখিছোঁ 6টা আছে মাত্ৰা আৰু ইয়াত আছে 4টা। ইয়াত তেনেকৈ দেখিছোঁ মুঠতে 10টা হৈছে। এটা চৰণ হৈছে, 2টা পৰ্ব লগ লাগি এটা চৰণ হৈছে। এতিয়া কি হৈছে, হ্ৰস্ব ঝুনাত চৰণৰ প্ৰথম পৰ্বত 6টা আৰু দ্বিতীয় পৰ্বত 4টা মাত্ৰা থাকে। আমি ইতিমধ্যে দেখিলোঁ। ইয়াত 2টা পৰ্বই এটা চৰণ হৈছে আৰু 2টা চৰণে এটা স্তৱক হৈছে। আমি দেখিছোঁ 2টা পৰ্বই এটা চৰণ হৈছে আৰু এই 4টা মিলি কি হ'ল, স্তৱক হ'ল। 2টা চৰণ মিলি স্তৱক হৈছে, 2টা পৰ্ব মিলি এটা চৰণ হৈছে। প্ৰত্যেক চৰণৰ শেষৰ আখৰত ধ্বনিগত মিল থাকে। দীৰ্ঘ ঝুনা 6 + 6 12 বা কুসুমমালা বুলিও কোৱা হয় বা গুণমালা ছন্দ বুলিও ইয়াক কোৱা হয় দীৰ্ঘ ঝুনাক। সেইকাৰণে তোমালোকে মনত ৰাখিবা, তোমালোকৰ কুসুমমালা বুলি কেতিয়াবা আহিব পাৰে আৰু কেতিয়াবা পৰীক্ষাত গুণমালা ছন্দ বুলিও আহিব পাৰে। এতিয়া উদাহৰণস্বৰূপে লৈছোঁ নমো নাৰায়ণ সংসাৰ কাৰণ, ভকত তাৰণ তোমাৰ চৰণ। শংকৰদেৱৰ এইবিধ ছন্দ শংকৰদেৱৰ গুণমালা পুথিতে প্ৰথম ব্যৱহাৰ হৈছে। সেয়ে ইয়াক গুণমালা ছন্দ আখ্যা দিয়া হৈছে।
ইয়াত দুটা পৰ্বই এটা চৰণ হয় আৰু দুটা চৰণে এটা স্তৱক হয়। প্ৰতিটো পৰ্বত 6টা মাত্ৰা থাকে আৰু চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল থাকে। আমি কি পালোঁ এতিয়া? গুণমালা পুথিত থকা মানে এই ছন্দটো ব্যৱহাৰ হোৱাৰ বাবে প্ৰথম গুণমালা ছন্দ বুলি কয় বা কুসুমমালা বুলিও কয়। আৰু ইয়াত কি পাইছোঁ আমি যে ইয়াত দুটা পৰ্ব 1, 2 পৰ্ব লগ লাগি এটা চৰণ হৈছে দেখিছোঁ আমি, আৰু এই দুটা চৰণ লগ লাগি কি হৈছে? এটা স্তৱক হৈছে, মানে দুটা চৰণে এটা স্তৱক হৈছে। আৰু 6টা মাত্ৰা আমি দেখিবলৈ পাইছোঁ ইয়াৰ প্ৰত্যেকটোতে। নমো নাৰায়ণ সংসাৰৰ কাৰণ ভকত তাৰণ তোমাৰ চৰণ, তেনেকৈ আমি পাইছোঁ। তোমালোকে এইটোও লিখিব পাৰা ইচ্ছা কৰিলে যে নমো নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন। এইটো দুটা উদাহৰণ মই ইয়াত ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই ছন্দৰ প্ৰাচীন যিবিলাক ছন্দ সেইবিলাকৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলোঁ। আমি আধুনিক ছন্দলৈ যাম আৰু ছনেট বা চতুৰ্দশপদী কবিতা চৌপদী আদিৰ বিষয়ে আমি ইয়াৰ পিছৰ খণ্ডত আলোচনা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।